সাৱধান মোবাইল চাৰ্জ দিয়া সময়ত কেতিয়াও এইটো ভুল নকৰিব সামান্য ভুলৰ কাৰণে কেনেকৈ এটি জীৱন শেষ হ'ল চাওক মোবাইল চাৰ্জ দিবকৈ এগৰাকী যুৱতীৰ সৈতে ভয়ানক কাণ্ড সংঘটিত হ'ল ভিডিঅ'টো যিমান পাৰে সঁচা সচেতনতাৰ বাবে শ্বেয়াৰ কৰি দিয়ক হয় সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅ'টো চালে গাৰ নোম শিয়ৰি উঠে মুহূৰ্তত কেনেকৈ মৃত্যু ঘটিল এগৰাকী যুৱতীৰ মোবাইল চাৰ্জ দিবকৈ প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে আপুনিও মোবাইল চাৰ্জ দিবকৈ মোবাইলত চাৰ্জ নাপালে এনেকুৱা কৰে নেকি যদি কৰে তেনেহলে আজিৰ এই প্ৰতিবেদনটো চাই সাৱধান হওক যিকোনো মুহূৰ্তত ভিডিঅ'ত দেখাৰ দৰে আপোনাৰ লগতো হ'ব পাৰে এনে দুৰ্ঘটনা সামান্য ভুলৰ বাবে নিমিষতে হেৰুৱাব লাগিব নিজৰ প্ৰাণ বহু সময়ত মোবাইলটি চাৰ্জত লগালে চাৰ্জ নোপোৱাৰ সমস্যা হয় তেনে ক্ষেত্ৰত আমি বহুতে চাৰ্জৰ কেবলটো জিভাত লগাই চাও চাৰ্জ প্ৰবাহিত হৈ আছে নে নাই তেনে ক্ষেত্ৰত চাৰ্জৰ বিসংগতি হৈ বিদ্যুৎ স্পষ্ট হোৱা দেখা যায় যাৰ বাবে নিমিষতে প্ৰাণ হেৰুৱাই বহু লোকে সেয়া আজিৰ এই প্ৰতিবেদনটো কেৱল মাত্ৰ সচেতনতাৰ বাবে প্ৰস্তুত কৰা হৈছে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10জনক চোৱাৰ সুযোগ কৰি দিয়ক